কিছুমান মানুহ আকস্মিকভাৱে গৰীব হৈ যায়, ৰাস্তাৰ ভিখাৰী হৈ যায়। এক ধুমুহা বতাহ জীৱনলৈ এনেকৈ আহে, জীৱনৰ সকলো সুখ শান্তি কাঢ়ি লৈ যায়। এক মুহূৰ্তৰ কাৰণে জীৱনৰ সকলো সুখ শান্তি নিশ্চিহ্ন কৰি দিয়ে। জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, তোমাৰ জীৱনত যদি তুমি শান্তি বিচৰা, তুমি যদি ভাবা তোমাৰ হায়াত আল্লাহ তাআলাই বৃদ্ধি কৰি দিয়ক, তোমাৰ ৰিজিক আল্লাহ তাআলাই বৃদ্ধি কৰি দিয়ক, তুমি মেহমানক যতন কৰিবা, তুমি মেহমানক সন্মান কৰিবা। তোমাৰ ঘৰত যেতিয়া আলহী আহে তুমি নাৰাজ নহবা, কাৰণ মেহমানে তাৰ ৰিজিক নিজে লৈ আহে। হয়তো বহুতে এনেকুৱা ভাবে যে মেহমান আহিছে, আলহী মোৰ ঘৰলৈ আহিছে, মোৰ ঘৰত খাব, মই বহুত কিবা ব্যৱস্থা কৰিব লাগিব। আচল কথাটো হৈছে তেওঁ আপোনাৰ পৰা একো নাখায়, তাৰ কিছুমান ৰিজিক আপোনাৰ ৰিজিকৰ লগত জড়িত হৈ আছে, সেইখিনি খাবলৈ আহিছে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, তুমি যদি তোমাৰ হায়াত বৃদ্ধি কৰিব বিচাৰিছা, তুমি যদি ভাবা আল্লাহ তাআলাই তোমাৰ জীৱনত বৰকত দিয়ক, তুমি মেহমানক কদৰ কৰিবা। তুমি যদি ভাবা তোমাৰ জীৱনত আল্লাহ তাআলাই প্ৰচুৰ পৰিমাণে নিয়ামত দান কৰক, তুমি মেহমানক কদৰ কৰিবা। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কোনোদিন মেহমান নোহোৱাকৈ খোৱা নাই। কেতিয়াবা কোনো মেহমান নাই, কোনো আলহী নাই, খানা ৰেডি হৈছে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ৰাস্তাত ওলাই যাই চাইছে কোনো পথিক ৰাস্তা দি যায় নেকি। কোনো পথিক যদি ৰাস্তা দি গৈ আছিল তাক মাতি আনি ওচৰত বহাই একে দস্তৰখানাত বহি আলহী লৈ খানা খাইছিল। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক সবক দিছে, তোমাৰ জীৱনত যদি তুমি শান্তি বিচাৰিছা, তোমাৰ জীৱনত যদি আল্লাহ তাআলাই ৰিজিক বৃদ্ধি কৰিব লাগে, তোমাৰ হায়াতত বৰকত দিব লাগে, তোমাৰ জীৱনত বৰকত দিব লাগে, তেন্তে তুমি মেহমানক কদৰ কৰিবা। মেহমানক কদৰ কৰিলে আল্লাহ ৰাব্বুল আলামিন জীৱনত শান্তি দান কৰে, জীৱনৰ আয় উন্নতি হয়। বা কোনো এজন ব্যক্তিয়ে ফজৰৰ নামাজ পঢ়িছে আৰু লগে লগে শুই দিছে, যি সময়ত আল্লাহৰ আৰশৰ তলৰ পৰা এটি ৰহমতৰ হাৱা, এটি জান্নাতি হাৱা পৃথিৱীৰ আকাশে বতাহে বৈ যায়, মুমিন সকল সেই সময়ত আল্লাহৰ ইবাদত কৰি থাকে। সেই মুহূৰ্তত আল্লাহ ৰাব্বুল আলামিন ৰিজিক বণ্টন কৰে, ৰিজিক ভগাই দিয়ে। সেই সময়ত যদি আপুনি শুই থাকে, আল্লাহ ৰাব্বুল আলামিন আপোনাৰ ভাগ্যৰ ৰিজিক জংঘলত, হাবি জংঘলত নি পশু পক্ষীৰ মাজত, জীৱ জন্তুৰ মাজত আল্লাহ তাআলাই ভগাই দিয়ে। আপুনি হয়তো ভিআইপি জীৱন অতিবাহিত কৰি আছে, জীৱনত বহুত শান্তি, কিন্তু আপোনাৰ কিছুমান গাফিলতিৰ কাৰণে আপোনাৰ জীৱনৰ এই সুখ শান্তিবোৰ জীৱনত এক প্ৰচণ্ড হাৱা, এক ধুমুহা বতাহে আহি এক মুহূৰ্তৰ কাৰণে জীৱনৰ সকলো সুখ শান্তিবোৰ কাঢ়ি লৈ যাব, জীৱনত অঘটন হৈ যাব। আপুনি ভাবিব মোৰ জীৱনত এইবোৰ কিয় হৈ গ'ল, কিন্তু আপোনাৰ জীৱনৰ কিছুমান গাফিলতিৰ কাৰণে, কিছুমান ভুলৰ কাৰণে জীৱনৰ সুখ শান্তিবোৰ আল্লাহ তাআলাই কাঢ়ি লয়। মনত ৰাখিব, জীৱনত কেতিয়াও ফজৰৰ নামাজ নপঢ়াকৈ অথবা ফজৰৰ নামাজ পঢ়িও ফজৰৰ পিছত কেতিয়াও শুই নাথাকিব। এই সময়ত যিসকল আল্লাহৰ নেক বান্দা হয় তেওঁলোকে ফজৰৰ নামাজ পঢ়ে, ফজৰৰ নামাজ পঢ়ি তসবিহ তাহলিল কৰি থাকে, জিকিৰ আজকাৰ কৰি থাকে। ইয়াৰ পিছত ৰিজিকৰ তালাশত জমিনলৈ তেওঁলোক বিয়পি যায়। কোনোবাই চাকৰি কৰি আছে, অফিচলৈ যায়, ব্যৱসায় বাণিজ্য কৰা সকলে ব্যৱসায় বাণিজ্য কৰিবলৈ যায়, ল'ৰা ছোৱালীবোৰ স্কুল কলেজত পঢ়ি আছে, তেওঁলোক স্কুল কলেজত ওলাই যায়। পুৱাৰ ভাগত ফজৰৰ সময়টোত বিশেষকৈ শুই নাথাকিব। এই সময়ত শুই থাকিলে ৰিজিকত তংগী হৈ যায়, জীৱনত অশান্তি নামি আহে। 2 নম্বৰত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, আসৰৰ পিছত তোমালোক শুই নাথাকিবা। এই সময়ত শুই থাকিলে জীৱনত অশান্তি নামি আহে। এই সময়ত আসলতে এই সময়টো এটি ভয়ংকৰ সময় হয়। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, এই পৃথিৱী ধ্বংস হ'ব আসৰৰ পৰা মাগৰিবৰ সময়লৈকে। এই সময়টোত পৃথিৱী ধ্বংস হ'ব। বিশেষকৈ প্ৰতি শুক্ৰবাৰে আসৰৰ পৰা মাগৰিবলৈকে এই সময়টোত তোমালোকে দুআ ইস্তিগফাৰ কৰি থাকিবা, আল্লাহৰ ওচৰত দুআ কৰি থাকিবা। পৃথিৱী ধ্বংস হ'ব শুক্ৰবাৰ দিন আসৰৰ পৰা মাগৰিবৰ ভিতৰত। এইখিনি সময়ত পৃথিৱী ধ্বংস হ'ব, কিয়ামত কায়েম হ'ব। গতিকে এই সময়ত কোনো ব্যক্তি শুই থাকিব নালাগে, জীৱনত অশান্তি নামি আহে। 3 নম্বৰ যিটো কাৰণ জীৱনত অৱনতি হোৱা, জীৱনত দৰিদ্ৰতা নামি অহাৰ 3 নম্বৰ যিটো কাৰণ হেয়া হৈছে সহিহ বুখাৰীৰ ৰিৱায়াত হয়, আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, লা তাদখুলুল মালাইকাতু বাইতান ফিহি কালবুন ওয়ালা সূরা। সেই ঘৰত আল্লাহৰ ৰহমতৰ ফেৰেশতা আগমন নহয়, আল্লাহৰ ৰহমতৰ ফেৰেশতা দাখিল নহয় যি ঘৰত নেকি কুকুৰ থাকে। আপুনি কুকুৰ পুহিছে, আপুনি পুহিব পাৰে, কিন্তু আপোনাৰ থকা ঘৰত কুকুৰ ৰাখিব নালাগে। যদি থকা ঘৰত কুকুৰ থাকে তেন্তে আল্লাহৰ ৰহমতৰ ফেৰেশতা আপোনাৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰে। বৰকত ক'ৰ পৰা আহিব? জীৱনত অভাৱ অনাটন নামি আহিব।
আল্লাহর রহমতের ফেরেশতা যত নাহে তাতে আল্লাহ তাআলা রিজিকত বরকত নিদিয়ে আল্লাহর নবী জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম এদিন এখন বহুত চিন্তিত বহুত পেরেশান হয়েছে উম্মে সালমা রাদিয়াল্লাহু আনহা আল্লাহর নবী সাল্লাল্লাহু আলাইহি সাল্লামের স্ত্রী তেও খুদিছে ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম আপনি ইমান চিন্তিত কিহর কারণে ইমান চিন্তা করি আছে আল্লাহর নবী সাল্লাল্লাহু আলাইহি সাল্লামে কয় জুয়াকালি আল্লাহর ফেরেশতা হযরত জিবরাইল আলাইহিস সালাম আহার কথা আছিল মোর লগত ওয়াদা করিছিল আল্লাহর কসম হে উম্মে সালমা আল্লাহর ফেরেশতাই কেতিয়া ওয়াদা খিলাফি নকৰে কিন্তু মই চিন্তিত হৈ আছো এই কারণে যে আল্লাহর ফেরেশতা মোর লগত ওয়াদা করি কিয় নাহিল কালি আহার কথা আছিল আজিলৈকে কিয় আহা নাই আল্লাহর নবী সাল্লাল্লাহু আলাইহি সাল্লাম উম্মে সালমা রাদিয়াল্লাহু আনহা এই কথা কই বহুত চিন্তা কৰি যেতিয়া দেখা পালে আকস্মিক ভাবে যে তেও থাকা বিছনাৰ তলত কুকুৰৰ পোৱালি এটা শুই আছে নবী সাল্লাল্লাহু আলাইহি সাল্লামে সেই কুকুৰৰ পোৱালি উলাই দিবলৈ ক'লে ঘৰৰ পৰা উলাই দিয়া হ'ল সেই জায়গাত অলপমান পানী ছিটাই দিয়া আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে লিপি দিবলৈ ক'লে যেতিয়া এখিনি পরিষ্কার করে দিয়া হল পিছ মুহূর্ততে আল্লাহর ফেরেশতা হযরত জিবরাইল আলাইহিস সালাম উপস্থিত হয়ে গেল আর নবী সাল্লাল্লাহু আলাইহি সাল্লামক সালাম দিলে নবী সাল্লাল্লাহু আলাইহি সাল্লাম লগে লগে প্রশ্ন করিলে হে ভাই জিবরাইল তুমি যোৱাকালি আহাৰ ওয়াদা কৰিছিলা কিয় আহা নাই কাৰণটো কি মই কিবা ভুল কৰিলো নেকি আল্লাহ তাআলা মোৰ ওপৰত নাৰাজ হৈ গল নেকি আল্লাহর ফেরেশতা হযরত জিবরাইল আলাইহিস সালামে কয় ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম আল্লাহ তাআলা আপনার প্রতি নারাজ হওয়া নাই আসল কথাটো হইছে আপনি থাকা ঘৰত কুকুৰৰ পোৱালি আছিল আৰু যি ঘৰত নেকি কুকুৰ থাকে কোনো ফেরেশতা কোনো রহমতের ফেরেশতা তাতে দাখিল হ'ব নোৱাৰে সেই কাৰণে ময়ো আহিব পাৰা নাছিলো ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম কুকুৰ যত থাকে সেই ঘৰত আল্লাহৰ কোনো রহমতের ফেরেশতা দাখিল হ'ব নোৱাৰে সেই কাৰণে কুকুৰ আপুনি যদি পুহিছে থকা ঘৰত আপুনি নাৰাখিব কুকুৰ পুহিব পাৰে আপুনি তাক এক্সট্ৰা কৰি আপুনি ৰাখি দিয়ক যদি পাহাৰৰ কাৰণে আপোনাৰ সিকিউৰিটিৰ কাৰণে যদি আপুনি ঘৰত কুকুৰ ৰাখিছে আপুনি বেলেগ কৈ তাক ঘৰ বনাই দিয়ক তাক খানা পিনা বেলেগ কৈ দিয়ক আপোনাৰ থকা ঘৰত যদি কুকুৰ আহে বা কুকুৰৰ এডাল নোম যদি আপোনাৰ থকা ঘৰত পৰে 40 দিনলৈকে ৰহমতৰ ফেৰেশতা তাতে দাখিল নহয় আজিকালি তো এনেকুৱা হৈছে কুকুৰক ইমানে মৰম কৰা হৈছে মানুহে থকা ঘৰত বিছনাত লৈ শুয়ে কুকুৰত চুমা পৰ্যন্ত খাই নাউজুবিল্লাহ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে কয় ইজা ওয়ালাগাল কালবু ফিল ইনাই ফাগাসালা 7 মাররাত যেতিয়া কোনো বৰ্তনত কুকুৰে মুখ লগালে সেই বৰ্তন তোমালোকে 7 বাৰ কৈ দুবা 7 বাৰ দুৱাৰ পিছত অষ্টম বাৰত তোমালোকে মাটি দি ঘহি দুবা তেতিয়া সেই বৰ্তন পৰিষ্কাৰ হ'ব গতিকে আপুনি যদি এই নিকৃষ্ট প্ৰাণীক চুমা খাইছে আপুনি কেনেকৈ এজন মুছলমান হ'ব পাৰে গতিকে জীৱনত অৱনতি আহা জীৱনত দৰিদ্ৰতা নামি আহাৰ এইবিলাক কাৰণ হৈছে তৃতীয় নম্বৰ কাৰণ হৈছে আপোনাৰ ঘৰত থকা ঘৰত বিছনাত এইবিলাকত যাতে কুকুৰ নাথাকে 4 নম্বৰ যেটো কাৰণ এই হাদিসৰ ভিতৰতে যে আপোনাৰ ঘৰত যদি কোনো ফটো থাকে কোনো জীৱ জন্তুৰ ফটো মানুহৰ ফটো বহুত মানুহে পূৰ্বপুৰুষসকলৰ ফটো ঘৰত সজাই ৰাখি দিয়ে এইবিলাক ৰাখিব নালাগে এইবিলাক ৰাখিলে আল্লাহৰ ৰহমতৰ ফেৰেশতা তাতে দাখিল হ'ব নোৱাৰে লা তাদখুলুল মালাইকাতু বাইতান ফিহি কালবুন ওয়ালা সূরা যি ঘৰত কুকুৰ থাকে অথবা ফটো থাকে 4 নম্বৰত আপোনাৰ ঘৰত কোনো জীৱ জন্তুৰ কোনো মানুহৰ ফটো আপুনি ৰাখিব নোৱাৰে যদি এইবোৰ আছে আপুনি এই মুহূৰ্ততে আপুনি আতৰাই দিয়ক ঘৰ পৰিষ্কাৰ কৰক নহলে আল্লাহৰ ৰহমতৰ ফেৰেশতা আপোনাৰ ঘৰত দাখিল হ'ব নোৱাৰে 5 নম্বৰ যেটো কাৰণ জীৱনত দৰিদ্ৰতা নামি আহাৰ জীৱনত আকস্মিক ভাৱে মানুহ গৰীব হৈ যোৱা ৰাস্তাৰ বিখাৰী হৈ যোৱাৰ 5 নম্বৰ যেটো কাৰণ হেয়া হৈছে কৃপণতা মানুহ কেতিয়াও কৃপণ হ'ব নালাগে গৰীব দুখীয়া সকলক দান খয়ৰাত কৰিব লাগে আল্লাহ তাআলা আপোনাক ধন সম্পত্তি দিছে আপুনি গৰীব দুখীয়া সকলক দান কৰক তেওঁলোকক যদি আপুনি দান কৰে আপোনাৰ ধন সম্পত্তি কমি নাযায় আল্লাহ তাআলা তাতে বৰকত দিব আৰু বাঢ়ি যাব আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম ইৰশাদ কৰে السخي قريب من الله قريب من الناس قريب من الجنة بعيد من النار যি সকলে দান খয়ৰাত কৰে গৰীব দুখীয়া সকলক সহায় কৰে এতিম মিসকিনক সহায় কৰে তেওঁলোক আল্লাহৰ নিকটবৰ্তী হয় আল্লাহু আকবার
তেওঁলোক মানুহৰ নিকটৱৰ্তী হয়, মানুহেও ভাল পায়, তেওঁলোক জান্নাতি হয়, জাহান্নামৰ পৰা দূৰ হৈ যায়। আল্লাহু আকবার। আৰু যিসকল নেকি কৃপণ হয়, ওয়াল বাখিলু বাঈদুম মিনাল্লাহ বাঈদুম মিনান নাস বাঈদুম মিনাল জান্নাহ কারীবুম মিনান নার। আৰু যিসকল বখিল হয় তেওঁলোকক আল্লাহ তাআলাই ভাল নাপায়, আল্লাহ তাআলাৰ গজব তেওঁলোকৰ ওপৰত নাজিল হয়, তেওঁলোক মানুহৰ পৰা আঁতৰি যায়, মানুহৰ পৰা দূৰ হৈ যায়, জান্নাতৰ পৰা দূৰ হৈ যায়, কিন্তু তেওঁলোক জাহান্নামী হয়। নাউজুবিল্লাহ। মানুহ কেতিয়াও কৃপণ হ'ব নালাগে। আল্লাহ তাআলাই কোরআনে কাৰিমত কয়, ওয়া আম্মাস সাইলা ফালা তানহার, তোমালোকে চাইৰক দুৰ্ব্যৱহাৰ নকৰিবা, তেওঁলোকৰ দূৰ নকৰিবা, তেওঁলোকক কিবা নহয় কিবা দি দিবা, গৰীব দুখীয়া সকলক সহায় কৰিবা, আল্লাহ তাআলা তোমাৰ জীৱনত বৰকত দান কৰিব। সেই কাৰণে আমি কৃপণ হ'ব নালাগে। আল্লাহ তাআলাই যি ধন সম্পত্তি দিছে গৰীব দুখীয়া সকলক আমি সহায় কৰিব লাগে, তেতিয়া আল্লাহ তাআলাই জীৱনত শান্তি দান কৰে, জীৱনৰ পেৰেশানি বালা মুসিবতবোৰ আল্লাহ তাআলাই দূৰ কৰি দিয়ে, জীৱনত প্ৰচুৰ পৰিমাণে আল্লাহ তাআলাই নিয়ামত দান কৰে। যদি আপুনি বিজনেছ কৰি আছে আল্লাহ তাআলাই বিজনেছত বৰকত দিয়ে, দিনে দিনে আৰু উন্নতি হৈ যাব। গতিকে আমি কৃপণ হ'ব নালাগে। 5 নম্বৰ যিটো কাৰণ সেয়া হৈছে আমি কৃপণ হ'ব নালাগে, গৰীব দুখীয়া সকলক সহায় কৰিব লাগে। 6 নম্বৰ যিটো কাৰণ সেয়া হৈছে থিয় হৈ পেচাব কৰা। থিয় হৈ কেতিয়াও পেচাব কৰিব নালাগে। থিয় হৈ পেচাব কৰিলে এনেকুৱা বেমাৰ হয় যি বেমাৰৰ কোনো ইলাজ নাই, কোনো চিকিৎসা নাই। থিয় হৈ কেতিয়াও পেচাব কৰিব নালাগে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মানা কৰিছে তোমালোকে কেতিয়াও থিয় হৈ পেচাব নকৰিবা। 7 নম্বৰত পানী খাওঁতে থিয় হৈ পানী খাব নালাগে। থিয় হৈ পানী খালে আপোনাৰ বহুত ডাঙৰ বেমাৰ হৈ যাব পাৰে। আমি যেতিয়া পানী খাওঁ, পানী খাওঁতে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নতৰ অনুসৰণ কৰি, আমি সুন্নতৰ ওপৰত আমল কৰি আমি পানী খাব লাগে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এটা সুন্নত যদি আপুনি জিন্দা কৰে 100টা শহীদৰ সওয়াব পাব। সুবহানাল্লাহ। এটা সুন্নত যদি আপুনি জিন্দা কৰে 100টা শহীদৰ সওয়াব আল্লাহ রাব্বুল আলামিন আপোনাৰ নামে আমালত দান কৰিব। আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, মান আহাব্বা সুন্নতি ফাকাদ আহাব্বানি ওয়া মান আহাব্বানি কানা মাই ফিল জান্নাহ। যিসকলে মোৰ সুন্নতক মহব্বত কৰিলে, মোৰ সুন্নতৰ ওপৰত আমল কৰিলে, তেওঁ অকল এটা সুন্নতে মানা নাই, তেওঁ মই নবীক মহব্বত কৰিলে, আৰু যিজনে মই নবীক মহব্বত কৰিলে কানা মাই ফিল জান্নাহ, তেওঁ মই নবীৰ লগত জান্নাতত প্ৰৱেশ কৰিব। সুবহানাল্লাহ। আমি পানী খাওঁতে চাই ল'ব লাগে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত হয় তুমি পানী খাওঁতে চাই ল'বা, তাতে কিবা পোকামাকড় থাকিব পাৰে, কিবা ধূলি বালি থাকিব পাৰে, তুমি চাই ল'বা। যেতিয়া পানী খোৱা বহি খোৱা, পানীটো চাই লৈ বহি খাবা, তাৰপিছত 3 উশাহত খাবা। এবাৰত গোটেই পানী খাই নিদিবা। এবাৰতে গোটেই পানী খাই দিলে কিডনিত এফেক্ট পৰে, কিডনিয়ে কভাৰ কৰিব নোৱাৰে। সেইকাৰণে বহি লৈ চাই লৈ তাৰপিছত লাহে লাহে অলপ অলপকৈ আমি পানী খাব লাগে। পানী খোৱাৰ আৰম্ভণিত বিসমিল্লাহ কৈ খাব লাগে। পানী খাই শেষত আমি আলহামদুলিল্লাহ আল্লাহৰ শুকৰিয়া আদায় কৰিব লাগে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নতৰ ওপৰত যেতিয়া আমি আমল কৰিম আমাৰ জীৱনত তাৰ কাৰণে ফায়দাই আছে। আৰু যেতিয়া আমি সুন্নতৰ পৰা আঁতৰি যাম জীৱনত অভাৱ অনাটন আহিব, পেৰেশানি আহিব, বেমাৰ আজাৰ হ'ব, বিপদ আপদে চাৰিওফালৰ পৰা ঘেৰাও কৰি ল'ব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল মনত ৰাখিব, পানী খাওঁতে কেতিয়াও থিয় হৈ 1 উশাহত এনেকৈ পানী খাই নিদিব। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নতৰ অনুসৰণ কৰি আপুনি পানী খাব। আল্লাহ ৰাব্বুল আলামিন সেই সুন্নতৰ বৰকতত জীৱনৰ অভাৱ অনাটন, জীৱনৰ পেৰেশানি, ডাঙৰ ডাঙৰ মাসাইববোৰ আল্লাহ তাআলাই আঁতৰাই দিব, জীৱনত শান্তি আহি যাব। 8 নম্বৰ যিটো কাৰণ সেয়া হৈছে হিংসা কৰা। যাৰ অন্তৰত জাৰৰা বৰাবৰ হিংসা থাকে আল্লাহ তাআলা তাৰ জীৱনৰ কোনো ইবাদত, নামাজ, রোজা, সদকা, খায়রাত কোনো কিছু আল্লাহ তাআলা কবুল নকৰে। তাৰ জীৱনত কেতিয়াও আয় উন্নতি নহয়। যদিও ধন সম্পত্তি আছে সেইবোৰ আকস্মিকভাৱে কেতিয়া ধ্বংস হৈ যায় কোনো ঠিক নাই। কাৰোবাৰ প্ৰতি হিংসা কৰিব নালাগে। আল্লাহ তাআলাই কাৰোবাক ধন সম্পত্তি দিছে, কাৰোবাক আল্লাহ তাআলাই ৰূপ সৌন্দৰ্য দিছে, সেইবোৰ দেখি আপুনি জ্বলিব নালাগে, কেতিয়াও হিংসা কৰিব নালাগে, তাৰ ধ্বংস কামনা কৰিব নালাগে, তেন্তে আপোনাৰ জীৱন ধ্বংস হৈ যাব। আপুনি কাৰোবাৰ ধ্বংস কামনা কৰিলে, কাৰোবাৰ প্ৰতি হিংসা কৰিলে আল্লাহ তাআলা আপোনাৰ প্ৰতি নাৰাজ হৈ যায়, আপোনাৰ জীৱন ধ্বংস কৰি দিব। গতিকে কেতিয়াও কাৰোবাৰ প্ৰতি হিংসা কৰিব নালাগে। অন্তৰ সদায় পৰিষ্কাৰ হৈ থাকিব লাগে। দুখীয়া, নিচলা, এতিমক আমি কেতিয়াও দূৰ দূৰ কৰিব নালাগে, তেওঁলোকক আমি সহায় কৰিব লাগে। এতিম মিসকিনক সহায় কৰিলে আল্লাহ আৰু আল্লাহৰ ৰাসূল ৰাজি আৰু খুশি হৈ যায়। আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, হে মোৰ উম্মতসকল, মই পৃথিৱীত আহাৰ আগতেই মোৰ পিতৃৰ ইন্তেকাল হৈ যায়। দুনিয়াত আহি মাতৃৰ লগত বহুত দিন খেলা ধূলা কৰিব পৰা নাই, মাকৰো ইন্তেকাল হৈ যায়। মই দূৰৰে এতিম হয়,
যিজনে কোনো এতিমক মহব্বত কৰিলে তেওঁ যেন মই নবীকে মহব্বত কৰিলে সুবহানাল্লাহ যিজনে কোনো এতিমৰ মূৰত হাত ৰাখি দিলে আল্লাহ তাআলা তাৰ প্ৰতি ৰাজি আৰু খুশি হৈ যায় তেওঁ জান্নাতি হয় গতিকে আমি এতিমক আমি সহায় কৰিব লাগে গৰীব মিসকিনক নিচলা সকলক আমি সহায় কৰিব লাগে তেতিয়া আল্লাহ আৰু আল্লাহৰ ৰাসূল আমাৰ প্ৰতি ৰাজি আৰু খুশি হৈ যায় গৰীব দুখীয়া সকলক এতিম মিসকিনক আমি কেতিয়াও দূৰ কৰিব নালাগে তেওঁলোকক যদি আমি দূৰ কৰো তেওঁলোকৰ লগত বেয়া ব্যৱহাৰ কৰো আল্লাহ তাআলা নাৰাজ হৈ যায় জীৱনত অশান্তি নামি আহে যি সন্তানে তাৰ পিতৃ মাতৃৰ খিদমত নকৰে জীৱনত যিমানে শান্তি নাথাকক কিয় এটা সময় এনেকুৱা আহিব যে জীৱনত হাবাথুৰি খাই ফুৰিব টকা পইচা থাকিলেও জীৱনত দুৰ্দশা পেৰেশানিয়ে পিছানেৰে চাৰিওফালৰ পৰা বিপদ আপদ আহিব কিন্তু ভুল ক'ত কৰিছে সেইখিনিতো বিচাৰিয়ে নাপায় আল্লাহ তাআলাই কোৰআনে কাৰিমত কয় وقضى ربك ألا تعبدوا إلا إياه وبالوالدين إحسانا إما يبلغن عندك الكبر أحدهما أو كلاهما فلا تقل لهما أف ولا تنهرهما وقل لهما قولا كريما واخفض لهما جناح الذل من الرحمة وقل رب ارحمهما كما ربياني صغيرا হে বিশ্বৰ মানৱ জাতি নিশ্চয় তোমালোকৰ প্ৰতিপালকে এয়া হুকুম কৰিছে যে তোমালোকে তেওঁৰ বাহিৰে অন্য কাৰো ইবাদত নকৰিবা আল্লাহ তা'বুদু ইল্লা ইয়াহু ওয়াবিল ওয়ালিদাইনি ইহসানা তোমালোকে তেওঁৰ বাহিৰে অন্য কাৰো ইবাদত কৰিব নোৱাৰিবা একমাত্ৰ উপাসনাৰ যোগ্য আল্লাহ ৰাব্বুল আলামিন হয় তেওঁৰে ইবাদত কৰিবা আল্লাহ তাআলাই তেওঁৰ ইবাদতৰ হুকুমৰ লগে লগে আল্লাহ তাআলাই কয় ওয়াবিল ওয়ালিদাইনি ইহসানা তোমালোকে তোমালোকৰ পিতৃ মাতৃৰ লগত সৎ ব্যৱহাৰ কৰা ভাল ব্যৱহাৰ কৰা তেওঁলোকৰ লগত দুৰ্ব্যৱহাৰ নকৰিবা অসৎ আচৰণ নকৰিবা তেওঁলোকৰ দুইজন কিনবাতো কোনোবা এজন যেতিয়া বৃদ্ধ হৈ যায় তোমাৰ জীৱনত তুমি তেওঁলোকৰ আগত উফ শব্দটো ব্যৱহাৰ নকৰিবা তেওঁলোকৰ আগত তুমি নিজকে এনেকৈ পেশ কৰা যে তুমি তেওঁলোকৰ বাধ্য হয় আৰু তেওঁলোকৰ কাৰণে হাত তুলি আল্লাহ ৰাব্বুল আলামিনৰ ওচৰত দোয়া কৰা ৰব্বিৰ হামহুমা কামা ৰব্বায়ানি সগীৰা হে মোৰ প্ৰতিপালক মোৰ পিতৃ মাতৃয়ে মোৰ মা বাবাই সৰুতে মোক যেনেকৈ মৰম কৰি মৰমৰ কোলাত মোক যেনেকৈ তেওঁলোকে লালন পালন কৰিছিল মোৰ পিতৃ মাতৃকো তুমি ৰহমতৰ কোলাত লালন পালন কৰা তেওঁলোকক শান্তি দান কৰা তেতিয়া আল্লাহ ৰাব্বুল আলামিন তোমাৰ প্ৰতি ৰাজি আৰু খুশি হৈ যাব যিসকলে পিতৃ মাতৃৰ লগত দুৰ্ব্যৱহাৰ কৰে ঘৰৰ পৰা ওলাই দিয়ে পিতৃ মাতৃক নি অলৰেজ সুমত নি থৈ আহে তেওঁলোকে হয়তো ভাবিছে জীৱনত বহুত শান্তি বহুত টকা পইচা আছে কিন্তু এটা সময় এনেকুৱা আহিব যে আপুনি মদত বিচাৰি চাৰিওফালৰ পৰা ঘূৰি ফুৰিব যিমান টকা পইচা থাকিলেও সেইবোৰ টকা পইচা ধন সম্পত্তিয়ে আপোনাৰ জীৱনত শান্তি দিব নোৱাৰে আপোনাৰ জীৱনত অৱনতি আহিবই এয়াই এই দুনিয়াৰ ৰুসুম হয় এয়াই সিলসিলা হয় তুমি তোমাৰ মা বাবাৰ লগত যি কৰিবা তোমাৰ সন্তানেও তোমাৰ লগত হেয়াই কৰিব গতিকে আমি কেতিয়াও পিতৃ মাতৃৰ লগত দুৰ্ব্যৱহাৰ কৰিব নালাগে পিতৃ মাতৃক জীৱনত পাই তেওঁলোকক খিদমত কৰি আমি জান্নাত হাসিল কৰিব লাগে